নমস্কাৰ এটিবাটলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতেই অভিনন্দন আহি পাব ভাৰতৰ ভূমিত অভিনন্দন জনাবলৈ এতিয়া বাঘা সীমান্তত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে আমি জনাইছো ব্ৰেকিং নিউজ অভিনন্দনক আদৰিবলৈ বাঘা সীমান্তত ব্যাপক ভিৰ ধুলে দগৰে অভিনন্দনক আদৰাৰ প্ৰস্তুতি চলিছে তাত নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে দেশবাসী অভিনন্দনক সমজি লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে ভাৰতৰ বাঘা সীমান্তত উপস্থিত বিএছএফৰ মহাপৰিদৰ্শক বাঘা সীমান্ত পালে ভাৰতীয় বায়ুসেনাৰ বিষয়া বাঘা সীমান্তৰে ভাৰতলৈ আহিব অভিনন্দনক ঘূৰাই অনাৰ প্ৰস্তুতি সম্পন্ন হৈছে ভাৰতৰ পৰা কিন্তু এতিয়ালৈকে পাকিস্তানে গতাই দিয়া নাই অভিনন্দনক যেহেতু বিয়লি প্ৰায় 5 বজাত সময় ধাৰ্য কৰা হৈছে তেতিয়া অভিনন্দনক ভাৰতৰ হাতত গতাই দিয়া হ'ব এতিয়া অভিনন্দনক আদৰিবলৈ বাঘা সীমান্তত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ধুলে দগৰে অভিনন্দনক আদৰাৰ প্ৰস্তুতি চলিছে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে দেশবাসী আৰু অভিনন্দনক সমজি লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতে বাঘা সীমান্তত উপস্থিত বিএছএফৰ মহাপৰিদৰ্শক লগতে বায়ুসেনাৰ বিষয়া তাত উপস্থিত হৈছে আৰু বাঘা সীমান্তৰে ভাৰতলৈ আহিব অভিনন্দন সেয়েহে অভিনন্দনক ঘূৰাই অনাৰ প্ৰস্তুতি সম্পন্ন কৰিছে ভাৰতে প্ৰকৃততে ভাৰতে পেলোৱা কূটনৈতিক জালত বন্দী হৈ নতশিৰ হ'ল পাকিস্তান আজি ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক ভাৰতক গতাই দিব পাকিস্তানে বাঘা সীমান্তৰে দুপৰীয়া বিয়লি অভিনন্দনক গতাই দিয়া হ'ব ভাৰতক অৱশ্যে প্ৰথম অৱস্থাত দুপৰীয়া গতাই দিব বুলি ভবা হৈছিল কিন্তু এতিয়া সময়টো নিৰ্ধাৰণ হৈছে প্ৰায় সন্ধিয়াৰ সময়ছোৱাতেই অভিনন্দনক ভাৰতৰ ভূমিত গতাই দিয়া হ'ব ইছলামাবাদত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত গ্ৰুপ কেপ্টেইন জেডি কুৰিয়ানে লৈ আহিব উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক এইগৰাকী উইং কমাণ্ডাৰ অভিনন্দনৰ সাহস আৰু পৰাক্ৰমে বিশ্ববাসীৰ সন্মুখতেই পাকিস্তানৰ বায়ুসেনাৰ পুতলকা ছবি স্পষ্ট কৰি দিছে পৰাক্ৰমী অভিনন্দনে আওপুৰণি MiG-21 যুদ্ধ জাহাজেৰে বিশ্বৰ অন্যতম উন্নত প্ৰযুক্তি আৰু শক্তিশালী ৰূপে বিবেচিত পাকিস্তানৰ F-16 বিমান ধ্বংস কৰিবলৈ সক্ষম হৈছে বৃহস্পতিবাৰে বিয়লি সংসদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বায়ুসেনাৰ পৰাক্ৰমী উইং কমাণ্ডাৰগৰাকীক ভাৰতক গতোৱাৰ কথা ঘোষণা কৰিছে আনফালে পাকিস্তানে অভিনন্দনক ভাৰতৰ হাতত গতাই দিয়াৰ প্ৰাক্ষণত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীও অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে আনন্দ উৎসাহ আজি পালন কৰা পৰিলক্ষিত হৈছে সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো এতিয়া আনন্দৰ জোৱাৰ উঠিছে তেখেত এজন আমাৰ ভাৰতীয় সেনা বায়ু সেনা বাহিনীৰ তেখেত এজন কমাণ্ডাৰ আছিলে তেখেত নিজৰ দেশৰ কাৰণে প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰা এজন চিপাহী গতিকে তেনেধৰণৰ চিপাহী আমাৰ দেশৰ বাবে অতি প্ৰয়োজন তেখেতসকলৰ কাৰণে আমি আজি জীয়াই আছোঁ আমাৰ দেশ সুৰক্ষিত হৈ আছে গতিকে তেখেতক আজি পাকিস্তানে ঘূৰাই দিব বিচৰাটো আমাৰ দেশৰ বাবে আজি গৌৰৱ আমি আনন্দিত দেশৰ কাৰণে তেখেতে যিটো নিষ্ঠাৰে যিটো সাহসিকতাৰে পাকিস্তানত তেখেতে যেতিয়া তেখেতৰ পৰা বিভিন্ন কথা উলিয়াব বিচাৰিছিল যিটো সময়ত তেখেতে কোনো কথা ব্যক্ত কৰিব নিবিচাৰিলে মাত্ৰ তেখেতে ক'লে যে মই এজন কমাণ্ডাৰ হয় মই আমুকত কৰোঁ এইখিনি বাদে তেখেতে কিন্তু কোনো ছিকিউৰিটি সম্বন্ধত কোনো কথা নক'লে তেখেতৰ এই বীৰত্বটো যিটো এখন দেশত বন্দী হৈ থকা অৱস্থাত হয়তো বহুতে প্ৰাণৰ ভয়ত কিবা কিবি কৈ দিব পাৰিলেহেঁতেন কিন্তু তেওঁ সেইটো নক'লে এইটো কৰাৰ কাৰণে তেখেতক আমি একচুৱেলি আন্তৰিকতাৰে মই ধন্যবাদ জনাইছোঁ বৰ আনন্দৰ কথা তেখেতক যে পাকিস্তানৰ পৰা ঘূৰাই পঠিয়াইছে বহুত আনন্দিত আমি অসমবাসী গোটেই ভাৰতবাসী আৰু এনেধৰণে সকলো উৎফুল্লিত হৈ পৰিছে অভিনন্দনে যি বীৰত্ব প্ৰদৰ্শন কৰিলে সেই বীৰত্বৰ প্ৰশংসা আজি সকলোৰে মুখে মুখে আৰু সৰ্বত্ৰ এতিয়া বাসীৰ মাজত আনন্দ উৎসাহ পৰিলক্ষিত কেইটামান পুনৰ গতাই দিয়ে আৰু অভিনন্দনৰ অভিনন্দনৰ বিভিন্ন জীৱন কাহিনী এতিয়া বহু মন্তব্য কৰা পৰিলক্ষিত হৈছে অভিনন্দনৰ নামত বহু স্থানত নিৰ্মাণ কৰা হৈছে ষ্টেচু নিৰ্মাণ কৰা হৈছে ভাস্কৰ্য শিল্প নিৰ্মাণ কৰা হৈছে আৰু লগতে
ৱাঘা সীমান্তত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। मेरे को पूरी नहीं हैगी है लेकिन एयरफोर्स की बड़े सीनियर अधिकारियों की टीम हेडक्वार्टर्स तो पहुंच गई है वो एज पर स्टैंडर्ड प्रोटोकॉल लेके जाना तो हर एक भारतवासी की फीलिंग वही मेरी फीलिंग है। मैं भी एक भारतवासी हाँ और साढ़ा एक ऑफिसर सर्विंग ऑफिसर जहाँ पास जोड़ा कि देश के वास्ते मतलब अपना सारा कुछ निशावर करने तैयार हो गए अपने देश पर तो सानू बहुत खुशी है। এক অৰ্থত ক'ব পাৰিছে ভাৰতে কূটনৈতিক জালত বন্দী হৈ নথিৰ হ'ল পাকিস্তান। আজি ভাৰতীয় বায়ুসেনাৰ কমাণ্ডাৰ অভিনন্দন বৰ্ধমানক ভাৰত গতাই দিব পাকিস্তানে। ৱাঘা সীমান্তৰে আজি বিয়লি অভিনন্দনক গতাই দিব ভাৰত। ইছলামাবাদত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত গ্ৰুপ কেপ্টেইন লৈ আহিব কমাণ্ডাৰ অভিনন্দন বৰ্ধমান। এইগৰাকী কমাণ্ডাৰ অভিনন্দনৰ সাহস পৰাক্ৰমে বিশ্ববাসীৰ পাকিস্তানৰ বায়ুসেনাৰ পুতলুকা ছবি স্পষ্ট কৰি দিছে। পৰাক্ৰমী অভিযানে MiG-21 জাহাজেৰে বিশ্বৰ অন্যতম উন্নত প্ৰযুক্তি আৰু শক্তিশালী ৰূপে বিবেচিত পাকিস্তান F-16 বিমান ধ্বংস কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে সংসদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বায়ুসেনাগৰাকীক কৃতজ্ঞতা ঘোষণা কৰিছে আৰু আজি সকলো সুৰক্ষাৰত হৈ আছে সেই বিশেষ ভাৰতৰ হাতত গতাই দিয়া ধুলেৰে সকলো সাজু হৈছে। এয়া ৱাঘা সীমান্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। এক উৎসাহপূৰ্ণ পৰিৱেশ অভিনন্দনৰ এই কাৰ্যসূচীত উপস্থিত হৈ বিভিন্নজনে নিজৰ ব্যক্তিগত মতামতো আগবঢ়াইছে। যেহেতু ইউটিউবত এটা ভিডিঅ' ভাইৰেল হৈছিল পাকিস্তানৰ সেনাজনে সোধপোছ কৰি অভিনন্দন বৰ্ধমানক আৰু সেই সোধপোছ কালতেই পাকিস্তানৰ সেনা বিষয়াকেইগৰাকী প্ৰশ্ন সুধিছিল যে আপোনাৰ প্ৰশিক্ষণ কি, আপোনালোকে কি জাহাজ ব্যৱহাৰ কৰে। সেই সকলো প্ৰশ্নৰ উত্তৰ কিন্তু দিব নোৱাৰো বুলি ক্ষমা খুজিছিল। তেওঁ যে বেয়া নাপাব সেইখিনি কথা মই আপোনালোকক ক'ব নোৱাৰো আৰু সেই অভিনন্দনৰ সেই সকলো সন্মোহিত কৰিছে সেই একেখিনি কথাকেই দোহাৰিছে আজি সীমান্তত উপস্থিত। কাৰণ অভিনন্দনে শত্ৰু ৰাষ্ট্ৰত থকাৰ সময়ছোৱাতো তেওঁৰ জীৱনলৈ নাচায় ৰাষ্ট্ৰৰ কথা চিন্তা কৰি যিখিনি অত্যন্ত গোপনীয় কথা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সেইখিনি কথা তেওঁলোকৰ সন্মুখত নকৰিলে আৰু প্ৰথমতে সেই কথা সূচাইছে যে অভিনন্দন কিমান দেশ আৰু সেইগৰাকী অভিনন্দনক আদৰিবলৈ এই ব্যাপক উৎসাহপূৰ্ণ পৰিৱেশ ভাৰত মাতা কি জয় ধ্বনিয়ে বন্দে মাতৰম ধ্বনি দিছে আৰু আগন্তুক দিনত ভাৰতৰ বিৰুদ্ধে যিসমূহ ৰাষ্ট্ৰ বিভিন্ন কৌশল ৰচনা কৰি থাকে সেই ৰাষ্ট্ৰসমূহক ইয়াতকৈও কঠোৰ উত্তৰ দিয়া হ'ব বুলি মন্তব্য প্ৰকাশ কৰিছে। আজি পুৱাৰে পৰা ধাৰাবাহিক ৰূপত আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো। ৱাঘা সীমান্তত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, যিহেতু ইতিমধ্যেই আমি উল্লেখ কৰিছিলোঁ যে কটকটীয়া নিৰাপত্তা বেষ্টনী তাত গঢ়ি তোলা হৈছে, লগতে কোনো ধৰণৰ যাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় তাৰ ওপৰতো দৃষ্টি ৰখা হৈছে। আৰক্ষী, সীমান্ত নিৰাপত্তা বাহিনী লগতে আন আন সুৰক্ষা কৰ্মীসমূহ তাত নিয়োজিত হৈছে আৰু তাৰ মাজতে সকলোৱে ঢোলে ডগৰে আনন্দ উৎসাহ পালন কৰা পৰিলক্ষিত হৈছে।
ভাৰতে পেলোৱা কূটনৈতিক জালতে বন্দী হৈ নতশিৰ হ'ল পাকিস্তান। ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক ভাৰতক গতাই দিব পাকিস্তানে। বাঘা সীমান্তৰে দুপৰীয়া ভাগতে গতাই দিয়াৰ কথা আছিল, কিন্তু এতিয়া সময় কিছু পিছুৱাই দিয়া হৈছে। আজি হয়তো সন্ধিয়া 5 বজাৰ সময়ছোৱাত 5 বজাৰ পৰা 5:30 সেই সময়ছোৱাতেই অভিনন্দনক ভাৰতৰ হাতত গতাই দিয়া হ'ব। ইছলামাবাদত থকা ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত কৰ্মৰত গ্ৰুপ কেপ্টেইন JD কুৰিয়েনে লৈ আহিব উইং কমাণ্ডাৰ অভিনন্দন বৰ্তমানক। ইছলামিক ৰাষ্ট্ৰৰ মঞ্চতে এঘৰীয়া হ'ল সন্ত্ৰাসবাদৰ কাৰখানা পাকিস্তান। বলিষ্ঠ কূটনৈতিক পদক্ষেপেৰে বিশ্বত পাকিস্তানৰ মুখা খুলি দিবলৈ সক্ষম হৈছে মোদী চৰকাৰ। তাৰ ফলস্বৰূপে সংযুক্ত আৰৱ এমিৰেটছত অনুষ্ঠিত OICৰ বিদেশ মন্ত্ৰীৰ কনক্লেভলৈ আমন্ত্ৰিত হ'ল ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজ। এই কনক্লেভলৈ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰিত কৰিলে সুষমা স্বৰাজক। বিশ্বৰ ইছলামিক ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীৰ কনক্লেভলৈ ভাৰতৰ বিদেশ মন্ত্ৰীক সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰাটো পাকিস্তানৰ বাবে এটা মুখ্যম আঘাত, কাৰণ এই কনক্লেভলৈ ভাৰতক আমন্ত্ৰণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল পাকিস্তানে। তাতোকৈ ডাঙৰ কথাটো হ'ল ইছলামিক ৰাষ্ট্ৰসমূহৰ সংস্থা OICৰ প্ৰতিষ্ঠাপক সদস্য আছিল পাকিস্তান। তাৰ পিছতো ইছলামিক ৰাষ্ট্ৰৰ মঞ্চত নৰজিল পাকিস্তানৰ ভেটো। আনকি ক্ষোভতেই সন্মিলনত অংশ লোৱাৰ পৰা আঁতৰি থাকিল যুদ্ধবাজ পাকিস্তান। আবেলি 1 বজাত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ তেওঁ নিজে সন্মিলনত ভাষণ দিলে। চাৱাহক বিদেশ মন্ত্ৰী সুষমা স্বৰাজে দিয়া ভাষণটো। Your Highness Sheikh Abdullah bin Zayed Al Nahyan, the newly elected chair of OIC and the Foreign Minister of UAE, Your Excellency Dr. A.K. Abdul Momin, Foreign Minister of Bangladesh, Your Excellency Dr. Yusuf bin Ahmed Al Uthaymin, Secretary General of OIC, Excellencies Foreign Ministers of OIC countries, leaders of the delegations, distinguished ladies and gentlemen. I'm honored to join my colleagues from nations that represent our great religion and ancient civilizations. I stand here as a representative of a land that has been for ages a fountain of knowledge, a beacon of peace, a source of faiths and traditions, home to many religions, and now one of the major economies of the world. I carry the greetings of my Prime Minister, Shri Narendra Modi ji, and 1.3 billion Indians, including more than 185 million Muslim brothers and sisters. Our Muslim brothers and sisters are a microcosm of the diversity of India. They speak Tamil and Telugu, Malayalam and Marathi, Bangla and Bhojpuri, and any of the numerous languages of India. They have diverse culinary tastes, myriad choices of traditional attire, and they maintain strong cultural and linguistic heritage of the regions they love and they have lived for generations. They practice their respective beliefs and live in harmony with each other and with their non-Muslim brethren. It is this appreciation of diversity and coexistence that has ensured that very few Muslims in India have fallen prey to the poisonous propaganda of radical and extremist ideologies. Your Highness and Excellencies, 2019 is indeed a very special year. In this year, the OIC is celebrating its Golden Jubilee, the United Arab Emirates is celebrating Year of Tolerance, and India is celebrating the 150th birth anniversary of Mahatma Gandhi, a global symbol of truth and non-violence. It is therefore a matter of pride for me and for India to be invited in this special year to be your guest of honor and to be extended a hand of friendship. I convey my deep appreciation to Foreign Minister, His Highness Sheikh Abdullah bin Zayed, for his sagacious leadership and for his invitation. Thank you, Your Highness. Your Highness and Excellencies, in the past 4 years, few relationships have seen as much engagement as India's relationship with the UAE and indeed with the entire Gulf and West Asia region. It is a return of history. UAE has shown how a nation can power its progress with a grand vision, with the openness of the world, with an embrace of technology, with investment in human resources, and with an environment that nurtures talent and cultures from around the world.
We also express our special gratitude to Saudi Arabia, Bangladesh and other friends for their strong support for hearing India's voice in this forum. Your Highness and Excellencies, the OIC member constitute more than 1/4 of the members of the United Nations and nearly a quarter of the humanity. It is an organization that has a key role in shaping our world. It brings together nations on the foundation of a common faith, but also by a shared desire for a better future for their people. From Southeast Asia to the shores of Latin America, from the steppes of Central Asia to the vast expanse of the African continent, from South Asia to the great arc of West Asia and North Africa, the nations represented here also reflect a magnificent diversity of language and literature, customs and culture, history and heritage. Your Highness, Excellencies, India shares much with you. Many of us have experienced the dark days of colonialism. Many of us saw the light of freedom and the bright ray of hope at the same time. We have stood together in solidarity in our quest for justice, dignity, and equality of all people, regardless of race and religion. We have worked together to fashion global institutions into representative platforms, defined not by the interest of a few, but the voice of all sections of humanity. We have together struggled for a world where access to resources, markets, and opportunities is fair and balanced. And with so many nations here, India has forged deep bonds of friendship and close partnership. Friends, as India's economy has grown and become more integrated with the world, these partnerships have become stronger. We have excellent political ties marked by warmth, respect, and goodwill. With many, we have expanding defense and security cooperation. Our economic engagement is robust and growing rapidly. Our digital partnerships are shaping the course of our future, and our ties have the warm glow of deepening human and cultural links. Nations to our east, Brunei, Indonesia, and Malaysia, are important pillars of India's Act East policy and of our broader engagement in the Indo-Pacific region. In our neighborhood, with Afghanistan, Bangladesh, and Maldives, we have ties forged in our shared struggles and sacrifices, in the immeasurable warmth of our hearts, and in our আৰু এইখিনি মুহূৰ্তত কন্যাকুমাৰীত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছে। পোনপটীয়া সম্প্ৰচাৰত আমি আপোনাক লৈ গৈছোঁ। தமிழ்நாட்டிற்காக நாம் ஒதுக்கி இருக்கிறோம். Fishermen in the sea get help from space. We have provided Navik device developed with the help of Indian Space Research Organization. The device provides information in local language. This navigation device not only provides detail of fishing zones, but also provides weather-related warning to the fishermen. மீனவர்கள் கடலிலே விண்வெளியிலிருந்து தகவல்கள் பெறுகிறார்கள். கடல்சார் சாதனங்கள் அவர்களுக்கு கொடுக்கப்பட்டிருக்கிறது. இஸ்ரோவினால் உற்பத்தி செய்யப்பட்டிருக்கின்ற சாதனங்கள். இந்த சாதனங்கள் உள்ளூர் மொழியிலும் அவர்களுக்கு செய்திகளை கொடுக்கும். அது மாத்திரமல்ல, அவர்களுக்கு மீன் பிடிப்பதை பற்றி மாத்திரம் தகவல் தருவதோடு தட்பவெட்ப நிலையை குறித்த எச்சரிக்கைகளையும் இந்த கடல்சார் சாதனங்கள் மீனவ நண்பர்களுக்கு அளிக்கிறது. Friends, we understand that if we want to increase the income of fishermen, brothers and sisters, then we have to develop infrastructure associated with the fisheries. The construction work of Mukayur Fishing Harbour in Ramanathapuram district and Pumphor Fishing Harbour in Nagapattinam are almost completed. Friends, the government of India is more sensitive to the safety and well-being of fishermen due to sustained diplomatic efforts. আৰু এতিয়া সময় হৈছে ছুপাৰফাষ্ট 18